সতীৰ্থসকল বিশেষভাৱে আপোনালোকে যিহেতু স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে বৃহৎ এসোপা কাপোৰ মই বান্ধি লৈছোঁ ন এইখন চেল্ফি মানে টুপি আৰু জেকেট হাফ চুৱেটাৰ বিশেষভাৱে নল'লেও নহয় যিহেতু আমি মানে কথা হ'ল কি আজি ঠাণ্ডাটো যথেষ্ট বেছি যোৱাকালি যিহেতু বৰষুণৰ বতৰ গতিকে তাৰ প্ৰভাৱত অকণমান ঠাণ্ডাটো বেছি পৰিছে সেইকাৰণে মই অলপমান মানে কাপোৰ অলপ দম এটা লৈ ল'লোঁ আৰু লগতে এই ঠাণ্ডাৰ যি মাদকতা এই মাদকতাটো মানে ধৰক অলপ কাপোৰে মানে ধৰি ৰাখিব পৰা যায় কাপোৰৰ মৰম চেনেহটো বিশেষভাৱে যিহেতু আপোনালোকে প্ৰত্যক্ষ কৰিছে স্ক্ৰীণত মই যিহেতু এয়া দেখিছে মোক নিশ্চয় আৰু মোৰ লগৰ ইয়াৰ সতীৰ্থ হয় নৱনীতা মেম নমস্কাৰ মেম বিশেষভাৱে মই এটা সূত্ৰে এখেতলোকৰ ঘৰলৈ যিহেতু আহিলোঁ আমি পশুধনৰ যিহেতু চাহ চিকিৎসা বিষয়লৈ সকলোৱে জানে আমি পশুধন খুব সুন্দৰকৈ যিহেতু প্ৰতিপালন কৰিবলগীয়া হয় মানুহৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰে ঠিক তেনে এটা অৱস্থা আমাৰ যোৱা ৰাতি আমাৰ এগৰাকী মানে যিটো পশুধন পালক এয়া আমাৰ মেম যিহেতু খেৰা হৈ ৰৈ আছে তেখেতৰ ঘৰত এটি ছাগলী পোৱালি বিশেষভাৱে ভাল হোৱা দিন যিহেতু আহি আছিলে গতিকে সেই ভাল হোৱা দিনটোত তেখেতৰ প্ৰসৱৰ বেদনাত মানে যথেষ্টখিনি কষ্ট পালে আৰু পাই পিনি বিভিন্ন ধৰণৰ পদ্ধতিয়ে তেখেতক যিহেতু সুস্থৰকৈ তেওঁ যিটো জন্ম দিয়া পোৱালি যিটো জন্ম দিব নোৱাৰিলে সেইকাৰণে বিভাগীয় মানুহ আনি তেখেতক অপাৰেশ্যন কৰা হ'ল মানে চিজাৰিং কৰা হ'ল গতিকে সেই চিজাৰিঙৰ বিষয়লৈ অভিজ্ঞ দলটোৱে আহি পিনি সুস্থৰূপে তেখেতক ছাগলীজনীক বৰ্তমান জীৱিত কৰিলে আৰু তেখেতৰ যিটো পোৱালি ইতিমধ্যে পোৱালিটো মৃত হ'ল গতিকে খুব দুখ লগা এটা বেদনা হয় গতিকে মই বিশেষভাৱে অকণমান আপোনালোকক পশুধনৰ যি ছাগলী সেই ছাগলীক মই অকণমান আপোনালোকক দেখাম কেনেদৰে পশুধন সুৰক্ষিত কৰি ৰাখি তেওঁলোকে সুৰক্ষা কৰিলে আৰু তাৰ বিষয়ে অকণমান মই আপোনালোকক দেখাবলৈ এমাহ নৱনীতা মেমক যিহেতু জনাইছোঁ এয়া দেখিলে পেটৰ দি চাৰ্জিং কৰি পিনি চাৰ্জিকেল কৰি মানে কাটি অপাৰেশ্যন কৰি যিখিনি তেওঁ ভিতৰত পোৱালি আছিলে সেই পোৱালিটো এই পেটেৰেদি উলিয়াবলৈ যিহেতু এটা যিটো দল আহিছিলে চিকিৎসা দল এই চিকিৎসা দলটোৱে সক্ষম হ'ল আৰু ইতিমধ্যে ছাকচেছ হ'ল পোৱালিটো কিন্তু ইতিমধ্যে বচাব নোৱাৰিলে এটা সুন্দৰ ছাগলী হৈ দেখিছেনে খুব ধুনীয়া কলি পোৱালি ইয়াৰ পিছতে নৱনীতা মেমে মোক তেখেতৰ গাহৰি প্ৰতিপাল কৰা জেগালৈ যিহেতু লৈ আনিলে দেখাবৰ কাৰণে গতিকে ইয়াত দেখিছে গাহৰি দুটাই গৃহস্থৰ ফালে যিহেতু চাই আছে খুব সুন্দৰকৈ এয়া নিশ্চয় দেখিছে দানা দিবৰ কাৰণে বা দানা খাবৰ কাৰণে তেওঁলোকে আপ্লুত হৈ আছে আৰু ইয়াত বিশেষভাৱে মই ক'ব লাগিব স্বাস্থ্য বিভাগত কৰ্মৰত হোৱাৰ পিছতো এই নৱনীতা মেমে ঘৰখনৰ প্ৰতি জীৱ জন্তুৰ প্ৰতি যি আশ্বাস তেওঁ যি মৰম চেনেহ আছে নকৈ নোৱাৰি গতিকে দেখিছে নিশ্চয় তেখেতে একাধিক্ৰমে গোটেই দানা দিবলৈ যিহেতু আহিছে কৰিছে তাৰ কিছুমান দেখাই দিছোঁ এতিয়া দানা ঢালিব দেই এয়া গাহৰি উঠি গ'ল এই উঠিলে গাহৰি উঠিলে এয়া মানুহৰ ফালে চোচা লৈছে গাহৰি দেখিছে গাহৰিক দানা দিবৰ কাৰণে এয়া যিহেতু আহিছে মই অলপ দেখাই দিলোঁ এয়া দেখিছে এয়া সুন্দৰকৈ দুয়োটাই দানা খাইছে এতিয়া মাত নাই কিন্তু দানা নোপোৱাৰ আগত সিহঁতে খুব হুলস্থুল লগাই আছে চিঞৰ লগাই আছে এয়া দেখিলে এয়া সুন্দৰকৈ দুটা গাহৰি যিহেতু প্ৰতিপালন কৰিছে মেমে বিশেষভাৱে তেখেতৰ ডিউটি আছে বা চিভিলত ডিউটি কৰে মানুহগৰাকীয়ে বিশেষভাৱে তাৰ ভিতৰতো এই গাহৰি মেনেজমেণ্ট কৰিছে ছাগলী পুহিছে নিশ্চয় দেখিছে বাগানৰ পৰিৱেশ অকণমানো দেখুৱাই দিছোঁ এই যথেষ্ট মেমে এই সম্পৰ্কত অকণমান যথেষ্ট আগ্ৰহী নৱনীতা মেমৰ সন্মুখতে মই যিহেতু ৰখি আছোঁ গোটেই পৰিৱেশটো খাইছোঁ গাহৰি খাবলৈ আহিলোঁ এতিয়া দেখিছে সুন্দৰকৈ গাহৰিয়ে খাই আছে ঠিক আছে মেমৰ প্ৰতি ধন্যবাদ জনাইছোঁ তেখেতে পশুধন হিচাপে ছাগলী দেখালে আকৌ গাহৰি দেখাইছে আৰু ঠিক আছে আৰু মেমৰ প্ৰতি মই সুস্বাস্থ্য কামনা কৰিছোঁ যিহেতু যথেষ্টখিনি তেখেতে কষ্ট পৰিশ্ৰম কৰি পিনি ঘৰখন এটা সুন্দৰ পৰিৱেশত যিহেতু ৰাখিছে একচুৱেলি ভাল লাগিলে থেংক ইউ